নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাই আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছো। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে কেইটামান ৰাজ্য চৰকাৰৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পোষ্টৰ বিষয়ে আলোচনা কৰিবলৈ লৈছো। এই পোষ্টসমূহৰ যোগ্যতা আৰু বয়সসীমা, দৰমহা আৰু কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব সকলোখিনি ডিটেইলছ ভিডিঅ'টোত আলোচনা কৰা হৈছে। গতিকে শেষলৈকে ভিডিঅ'টো চাই লওক আৰু নিজৰ মোবাইলতে আপোনালোকে এই পোষ্টকেইটাৰ বিষয়ে এতিয়া এপ্লাই কৰি ৰাখক। আপোনালোকৰ এই পোষ্টসমূহ পাব্লিছ কৰিছে বা মুকলি কৰিছে এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্ট অফ আছাম। অসমৰ এনভাইৰনমেণ্ট আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে এই পোষ্টসমূহ মুকলি কৰিছে আৰু ইয়াৰ চেলাৰী হৈছে 22,000ৰ পৰা 97,000 আৰু আপোনালোকৰ গ্ৰেড পে হৈছে 10,300। এই পোষ্টসমূহৰ বাবে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, মানে কি যোগ্যতা থাকিলে আপোনালোকে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিব পাৰিব, তলত আলোচনা কৰা হৈছে। প্ৰথমতে আছে আপোনালোক এজন ভাৰতীয় নাগৰিক হ'ব লাগিব, মানে ভাৰতীয় চিটিজেন হ'ব লাগিব, তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোক অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। ইয়াত এতিয়া আছে দ্য কেণ্ডিডেট মাষ্ট বি এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। আপোনালোকৰ PRC চাৰ্টিফিকেট থাকিব লাগিব, তেতিয়াহে আপোনালোকে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু এজ লিমিট দিয়া আছে আপোনালোকৰ 21 to 38, 21 বছৰৰ পৰা 38 বছৰ বয়সৰ লোকসকলে এপ্লাই কৰিব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনো দিয়া আছে। দ্য কেটেগৰী ৱাইজ এজ ৰিলেক্সেশ্যন ইজ এজ মেনশ্যন বিলো। তলত এজ ৰিলেক্সেশ্যনখিনি দিয়া আছে। SCৰ বাবে 5 years, STৰ বাবে 5 years আৰু OBC MOBCৰ বাবে 3 years। মানে যিখিনি SC আৰু ST আছে সেইখিনিয়ে 43 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু যিখিনি OBC বা MOBC আছে তেওঁলোকে 61 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। আৰু আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে ইয়াতে। এপ্লিকেণ্ট মাষ্ট প্ৰচেছ বেচেলাৰ্ছ ডিগ্ৰী অৰ ইকুইভেলেণ্ট ইন ছায়েন্স অৰ ইঞ্জিনিয়াৰিং অফ এনি ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ এট লিষ্ট ইন ওৱান অফ দ্য ফলোয়িং ছাবজেক্টছ। মানে তলৰ যিকেইটা ছাবজেক্ট দিয়া আছে এই ছাবজেক্ট কেইটাত আপোনালোক বেচেলাৰ ডিগ্ৰী থাকিব লাগিব। মানে আপোনালোকে এই ছাবজেক্ট কেইটাত গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই পোষ্টকেইটাৰ বাবে এপ্লাই কৰিব পাৰিব। ইয়াতে এগ্ৰিকালচাৰ, বটানী, কেমেষ্ট্ৰি, কম্পিউটাৰ এপ্লিকেশ্যনছ অৰ কম্পিউটাৰ ছায়েন্স, ইঞ্জিনিয়াৰিং, মানে ইঞ্জিনিয়াৰিং হ'লে এগ্ৰিকালচাৰ, কেমিকেল, চিভিল, কম্পিউটাৰ, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, মেকানিকেল, এনভাইৰনমেণ্টেল ছায়েন্স, ফৰেষ্ট্ৰি, জিঅ'লজি, হৰ্টিকালচাৰ, মেথামেটিক্স, ফিজিক্স এই ছাবজেক্টকেইটাত থাকিব লাগিব। আৰু ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ড ৰিকুৱাৰমেণ্টছ দিয়া আছে, যিখিনি আপোনালোকৰ ফিজিকেলি আপোনালোকে কিমান ষ্টেণ্ডাৰ্ড হ'ব লাগিব সেইখিনি তলত দিয়া আছে। কেণ্ডিডেটছ মাষ্ট ফুলফিল ফলোয়িং ফিজিকেল ষ্টেণ্ডাৰ্ড ৰিকুৱাৰমেণ্টছ ইন টাৰ্মছ অফ হাইট এণ্ড চেষ্ট। আপোনালোকৰ হাইট এণ্ড চেষ্টটো এনেকৈ হ'ব লাগিব, মানে কেটেগৰী ৱাইজত দিয়া আছে। জেনেৰেল, OBC, MOBC আৰু SCৰ কাৰণে 163 চেণ্টিমিটাৰ হ'ব লাগিব হাইটটো মেলৰ বাবে, আৰু ফিমেলৰ বাবে 150 চেণ্টিমিটাৰ, আৰু STH আৰু STPৰ বাবে 152 চেণ্টিমিটাৰ মেলৰ বাবে, আৰু ফিমেলৰ বাবে 145 চেণ্টিমিটাৰ থাকিব লাগিব। আৰু চেষ্টৰ কথা দিয়া আছে, মেলৰ 79 চেণ্টিমিটাৰ আৰু এক্সপানশ্যন 5 চেণ্টিমিটাৰ, আৰু ফিমেলৰ 74 চেণ্টিমিটাৰ থাকিব লাগিব, এক্সপানশ্যন ফিমেলৰো 5 চেণ্টিমিটাৰ দিয়া আছে। এইখিনি আছিলে ফিজিকেল ষ্টেণ্ডাৰ্ড। আৰু ইয়াৰ পাছতে দিয়া আছে এপ্লিকেশ্যন ফি। আপোনালোকে এপ্লিকেশ্যন ফি এটা দিব লাগিব অনলাইন কৰোঁতে। কেটেগৰী ৱাইজ দিয়া আছে, জেনেৰেলৰ 297 হ'ব, OBC MOBCৰ 197, আৰু SC ST আৰু BPLখিনিৰ 47 অনলি। ইয়াতে 47.0, 197.20 এনেকৈ দিয়া আছে। সেইখিনি 47 আৰু 197 এনেকৈ ধৰিলেও হ'ব। ইয়াতে দিয়া আছে কেনেকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব এই পোষ্টকেইটাৰ বাবে। আপোনালোকে ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট তাত যাব লাগিব, আৰু তাত ভিজিট কৰাৰ পাছত আপোনালোকে ইম্পৰ্টেণ্ট ৱেব লিংকছত ক্লিক কৰিব আৰু ক্লিক অন অনলাইন এপ্লিকেশ্যন ফৰ্ম। য'ত অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি আছে তাত ক্লিক কৰিব, আৰু তাৰপাছত এটা নিউ ৱেব পেজ খোল খাব, আৰু তাৰপাছত আপোনালোকৰ পাৰ্চনেল এণ্ড এডুকেশ্যনেল ডিটেইলছখিনি আপোনালোকে তাতে যিখিনি ৰিকুৱাৰ্ড সেইখিনি আপোনালোকে এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকে এটা পাছপোৰ্ট সাইজ ফটোগ্ৰাফ আৰু সিগনেচাৰ তাত আপলোড কৰিব
আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ দৰকাৰ হয় সেইখিনিও কৰিব আৰু তাৰ পাছতে আপোনালোকে এপ্লিকেশ্যন ফিটো ফিটো পে' কৰিবলৈ নাপাহৰিব আৰু আপোনালোকে ছাবমিট বটনটো যেতিয়া টিপিব তাৰ পাছত আপোনালোকে যিখন এপ্লিকেশ্যন ফৰ্ম হ'ব সেইখন আপোনালোকে প্ৰিণ্ট কৰিবলৈ নাপাহৰিব আপোনালোকে প্ৰিণ্ট কৰি ৰাখিব পাছত এডমিট কাৰ্ড উলিয়াবলৈ আপোনালোকৰ দৰকাৰ হ'ব ইমানখিনি আছিলে আপোনালোকৰ ফৰেষ্ট ৰিকুৱাৰমেণ্টৰ ডিটেইলছ আৰু কিবা জানিব লগা থাকিলে আপোনালোকে তলত কমেণ্ট কৰি জনাব আৰু ইয়াৰ পাছতে দিয়া আছে ইম্পৰ্টেণ্ট ডেটছ অফ ফৰেষ্ট ডিপাৰ্টমেণ্ট ৰিকুৱাৰমেণ্ট 2025 আপোনালোকৰ ইম্পৰ্টেণ্ট ডেটকেইটা ইয়াতে দিয়া আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম ষ্টাৰ্ট হৈছে আপোনালোকৰ 21 জুন 2025 পৰা ষ্টাৰ্ট হৈ আছে আৰু লাষ্ট ডেট হৈছে 20 জুলাই বেছি কেইদিন নাই আপোনালোকে সোনকালে এপ্লাই কৰক 20 জুলাইলৈকেহে টাইম আছে এতিয়া এপ্লাই কৰি ৰাখক আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিটো অফিচিয়েল ৱেবছাইট হয় আপোনালোকে তাতে গৈ নিজৰ মোবাইলতে ইয়াৰ বাবে এপ্লাই কৰিব পাৰিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে ভাল লাগিলে এটা লাইক কৰি দিব